माजबादनि महामारियाव गौर ससाइटिनि सेन्ट्रेल फाउन्डेसन सान फालिथाय। बे हाबाफारियाव मिरु हादोरारि रामकरण गौराबो बाहागो लायो। उदालगुरि जिल्लानि माजबादनि महामारियाव गौर ससाइटिनि सेन्ट्रेल फाउन्डेसन सान फालिथाय। बे हाबाफारियाव गौर समाजनि मिरु आफादगिरि रामकरण गौराबो बाहागो लायो। दुलाराय आसाम गौर समाज माजबाद ओनसोलारि आरो उदालगुरि जिल्ला गखाय समाजनि नाजानायाव दिनै माजबादनि महामारियाव सेन्ट्रेल फाउन्डेसन सान फालिनाय जायो। हाबाफारिजों लोब्बा लाखिनानै फुंनि 10 रिंगायाव गौर समाजनि मिरु आफादगिरि रामकरण गौरा फिरफिलाखौ बिरहोयो। फुंनि 10 रिंगायाव उदालगुरि जिल्ला गौर समाजनि बोसोनगिरि हरभजन गौरा बिबार बावो। फुंनि 11 रिंगायाव महामारि बाथौ थानसालियाव 15 मार्च खालि बोसोरारि फोरबो फालिथायखौ फालिनो आरो गौर हारिनि सुबुंफोरखौ सांग्रां खालामनो थाखाय माजबादनि गुबुन गुबुन गामियारि ओनसोलफोराव मटर साइकेलनि रेलि खालामनाय जायो। मटर साइकेल रेलिखौ उदालगुरि जिल्ला गौर ससाइटिनि बोसोनगिरि बिश्वनाथ गौरा बेखेवदोंमोन। दिनैनि हाबाफारियाव उदालगुरि जिल्ला गौर समाजनि बारग' नेहाथारि नरेन आइमा गौर ससाइटिनि लाइमोन खुंगिरि बिकेश गौराबो बाहागो लादोंमोन। प्रतिष्ठा दिवस হৈ পেলাই আমি খুবেই সুখী, যেহেতু আজি 15 বছৰ পিছত যিটো জাকজমকে ইয়াতে আমাৰ মাছবাদ আঞ্চলিকৰ আমাৰ ল'ৰাখিনি আঞ্চলিক ওলাই আহিছে, সেইটোৰ কাৰণে আমি খুবেই সুখী। আৰু যেহেতু মাছবাদ আঞ্চলিকৰ ভিতৰত মোৱামাৰী গাঁৱত বুঢ়াদেউ মন্দিৰ স্থাপিত হৈছে, তাত আমি খুবেই সুখী। আমাৰ ৰাইজখিনি আমাৰ সমাজখিনি আগত উন্নতি হৈ যাব বুলি আমাৰ ওপৰত বিৰাট আশা আছে। দেখা গৈছে বাইক ৰেলী এইটোৰ কাৰণে কৰা হ'ল, যেহেতু আমাৰ গাঁও গাঁৱত সোমাই পেলাই আমি সচেতন কৰিব পাৰিম, আমাৰ সমাজক আমি ভাল এটা মেছেজ দিব পাৰিম, অল অসমক আমি ভাল এটা মেছেজ দিব পাৰিম বুলি আমাৰ আশা এটা আছে। এপ্ৰিল 1 বহাগত আমাৰ ইয়াতে মাছবাদ আঞ্চলিক পূৰ্ণাংগভাৱে গঠন হ'ব। ওদালগুৰি জিলাও মানে আমি গঠন কৰিম। তাৰ কাৰণে আমি আমাৰ মাছবাদ আঞ্চলিকক আজি বাইক এটা ৰেলী কৰিছোঁ আৰু আমাৰ প্ৰতিষ্ঠা দিৱসটো ইয়াতে উদযাপন কৰা হৈছে। হ'ব আমাৰ 1 বহাগত, তাৰ কাৰণে আমি আমাৰ ল'ৰাখিনিক মানে ইয়াতে সমবেত কৰাইছোঁ। কেন্দ্ৰীয় সমিতিৰ আচলতে আজি 15 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আমি ওদালগুৰি জিলাৰ অন্তৰ্গত মাছবাদ আঞ্চলিক আৰু তদৰ্থ আমাৰ ওদালগুৰি জিলা সমিতিৰ সৌজন্যত আজি আমি এই মাছবাদৰ বুঢ়াদেউ মন্দিৰ প্ৰাংগণত আমি অনুষ্ঠুপীয়াকৈ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আৰু এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত সংগতি ৰাখি আমি সদৌ অসমত থকা আমাৰ যিসকল গৌৰ সমাজৰ লোক আছে সকলোকে আমি আহ্বান জনাইছোঁ, যাতে আমাৰ যিটো সামাজিক সংগঠন, সেই সামাজিক সংগঠনটো জীয়াই ৰখাৰ কাৰণে আৰু যি পতাকা আমি উত্তোলন কৰিলোঁ, সেই পতাকাৰ তলত আমি সংঘবদ্ধ হৈ নিজৰ মাজত ঐক্য সম্প্ৰীতি ভাতৃত্ব অটুট ৰাখিব লাগে। তাৰ লগে লগে আমাৰ সমাজত যি পিছপৰা সমস্যাবিলাক আছে, সামাজিক সমস্যা হওক, সাংস্কৃতিক সমস্যা হওক, অন্ধবিশ্বাস, কুসংস্কাৰ ইত্যাদি আমি দূৰ কৰি আধুনিক যুগৰ লগত খাপ খুৱাই বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ লগত আমি খোজ মিলাই অসমত আগবাঢ়ি যাম। তাকে আমি এই সংগঠনটোৰ দ্বাৰা আমি মেছেজ দিব খুজিছোঁ। আমাৰ কিছুমান ধৰক বেছিকভাৱে আমাৰ আছে বিশেষকৈ শিক্ষা দীক্ষা, এই শিক্ষা দীক্ষাত আমাৰ বহুত মানে ড্ৰপ আউট হৈ যায় বা আধাতে এৰি দিয়ে, বা বিদ্যালয়লৈ যেতিয়া অকৃতকাৰ্য হয় তেতিয়া তেওঁলোকে বাহিৰত গুচি যায়। সেইবিলাকে আমি এই সমাজটোৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰী আধাতে পঢ়ি বাহিৰত যাতে যাব নালাগে, আমাৰ ইয়াতেই ভালকৈ নিজৰ খেতি বাতি আত্মনিয়োজন কৰক। এতিয়া বিভিন্ন আঁচনিবিলাক আহিছে, গতিকে বাহিৰত গৈ আমাৰ মানে যিখিনি সমাজত যিখিনি শিক্ষা দীক্ষাত আগবাঢ়িব লাগিছিল সেইখিনি বাঢ়িব পৰা নাই। সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ যুৱচামক, নৱপ্ৰজন্মক, যাতে আজিৰ দিনত সকলোৱে কৰ্মসংস্থাপন চাকৰি পোৱাটো সম্ভৱ নহয়। আজি বিভিন্ন কাৰিকৰী দিশ আছে, বিজনেছ আছে, বিভিন্ন ধৰক মানে খেতি বিভাগত আছে, পশুপালন আছে, সেইবিলাক কৰি আগবাঢ়িব লাগে আৰু নিজৰ ল'ৰা ছোৱালীক উচিত শিক্ষা দিব লাগে। সেই হিচাপে আমি পদক্ষেপ লৈছোঁ। মাছবাদনিफ्राय जतिन नाथनि रिपर्ट NBT लाइव।